বাকী বৰা আমাৰ আজি উদ্দেশ্যলৈ আহোঁ কিবা আশা কৈ দিয়া আজি আমি কলৈ আহি আছোঁ কি কাৰণত আহিছোঁ কৈ দিয়া কিবা ক'ব লাগিব ন কিবা আশা কৈ দিয়া ড্ৰাইভিঙত আছে এতিয়া মই মোবাইলটো এনেকৈ দি দিছোঁ বাৰু সেইটো কি কয় যোৱা আজি 2 বছৰ আগতে ইয়াৰ ল'ৰা এজন মানে মুদৈজানৰ হয় তেওঁ মেট্ৰিক পাছ কৰিছিলে বহুত ভাল পাৰ্চেণ্টেজ লৈ তেওঁকে আমি পঢ়াত সহায় কৰিছিলোঁ তেতিয়া আহি কিতাপ পত্ৰৰ পৰা বহুতখিনি বস্তু তেওঁ ইউনিফৰ্মলৈকে আমি জোতালৈকে দিছিলোঁ দিয়াৰ পাছত এতিয়া এইবাৰ মাকে আকৌ ফোন কৰিলে মোলৈ যে ছাৰ তেওঁ ভালকৈ পাছ কৰিছে 89 নে 95 এনেকুৱা পাৰ্চেণ্টেজ ছায়েন্সত পাছ কৰিছে আৰু তেওঁ আমাৰ যোৱাত জে বি কলেজত পঢ়িব বিচাৰিছে গতিকে তেওঁ ওচৰলৈকে আহিছোঁ আমি আকৌ কিবা পাওঁ নেকি নিজেও সহায় কৰিম গতিকে তেওঁ খবৰ এটা ল'ম বুলি আহিছোঁ কি হয় দেখা যাওক আমি মানে কি আগতো আহিছিলোঁ ন আমাৰ লগত আহিছে আমাৰ দেৱজিৎ দা মেট্ৰিক পাছ কৰোঁতে আমি আহিছিলোঁ মানে আৰ্থিকভাৱে অকণমান পিছপৰা মানুহঘৰ সেইটো ল'ৰাটো যথেষ্ট চোকা সেইটো কাৰণে মানে আৰ্থিক দিশটো টনকিয়াল নোহোৱাৰ কাৰণে অকণমান আগবাঢ়ি যাবলৈ দিগদাৰ সেইটো কাৰণে আমি যিমান পাৰোঁ সুৰেশ মই আজি আমিও আহিছে আমি কেইটাই যিমান পাৰোঁ সহায়ৰ বাবে সহায় কৰিম এতিয়া আমি আছোঁ বৰ্তমান মুদৈজান এইখন হেৰিয়ে হয় ন জাজিমুখে হয় ন জাজিমুখ হয় এইখন আৰু আমাৰ লগত যাব আৰু এজন আমাৰ ব্যক্তি আমাৰ গুচিয়ে যাওঁ ডাঙৰটো বেছি দিবা এইফালে আমাৰ লগত আছে আমাৰ দাদা হয় আৰু দাদা মানে বন্ধু টাইপৰে আৰু আমাৰ এই মহেন্দ্ৰ কলিতা দা ইয়াৰ জাজিমুখৰে হয় আৰু আপোনালোকৰ গাঁৱৰে হয় ন যুৱকজন গাঁৱৰে একদম মানে দুখীয়া ঘৰ পৰিয়াল আগতে আমাৰ সেয়া আহিছে আগতো যোৱাবাৰ মেট্ৰিকত সহায় কৰিছে আমাৰ NGO ফালৰ পৰা আমি যিমান পাৰোঁ আৰু আমাৰতো কোনো চৰকাৰী ফাণ্ড নাই আমি চব সকলোৱে নিজৰ পকেটৰ পইচা খৰচ কৰি আমি সহায় কৰি থাকোঁ আৰু যিখিনি কাম আমাৰ মানে চৰকাৰে একচুৱেলি বা হেৰিয়ে কৰিব লাগে সেইখিনি আমি কৰি থকা হয় নাই দাদা বাকী কওক কি ক'ব এই বিষয়ে ঠিকে আছে সকলোলৈকে শুভেচ্ছা থাকিল এই এনেকৈ কামবিলাক কৰি আছোঁ আমি সামাজিক কাম কিছুমান যি পাৰিছোঁ আমাৰ খাদ্য অনুসৰি আমাৰ সুৰেশ দা পূৰা মেইনলি লাগি থাকে এক্টিভলি তেখেত লাগি থাকে আৰু এই কামবিলাকত আমি অলপ আৰু সময় তাতে মিলাই দিম আৰু যিমান পৰা হয় এখেত মানে সাংঘাতিক ব্যস্ত মানুহ এয়া দোকানৰ পৰা উঠাই আনিছোঁ কাষ্টমাৰ লাহে ৰখি আছে মালিকক আমি উঠাই লৈ আহিছোঁ এইবিলাক কামত যে মানুহে যে মানে কি হয় কাম কৰোঁ বুলি ক'লে নিজৰ সময় উলিয়াইও কাম কৰিব পাৰে এতিয়া বহুত কিছুমান মানুহে এনেকুৱা কয় আমাৰ সময় নাই এটা একদম সম্পূৰ্ণ মিছা কথা এতিয়া আপোনাৰ যিমানখিনি কাম যিমানখিনি এটা দোকানে চোকানে যিমানখিনি ব্যৱসায় আছে নিজৰ পৰিয়াল থকাৰ পাছতো যে আমাৰ লগত যে এইখিনি সময় দিয়ে তাতকৈ মানে ডাঙৰ কথা একো নাই আৰু সেইকাৰণে মানুহে সেইটোৱে কথাটো আচলতে কথাটো এনেকুৱা আমি ভবাত তাৰমানে 24 ঘণ্টা সময় এজন মানুহৰ কাৰণে থাকে তাৰে ভিতৰত প্ৰায় 1 ঘণ্টামান সময় ভগৱানৰ কাৰণে বাকী 1 ঘণ্টামান সময় সামাজিক কামৰ কাৰণে বাকী সময়খিনি নিজে মানে বিন্দাছ কামত খটাই থাকিব পাৰিব সেইটোৱে একচুৱেলি মানুহৰ চিন্তা ভাৱনাত সোমাই থাকিব লাগে কথাটো মানে টাইমৰ ছিষ্টেমটো সেইটো থাকে মানে আৰু গাঁওখন উন্নত কৰিবলৈ হ'লে বা ওচৰ চুবুৰীয়া দুখীয়া মানুহবিলাকক উন্নত কৰিবলৈ হ'লে ওচৰ চুবুৰীয়া যাৰ টকা পইচা আছে তেওঁলোকে সহায় কৰিব লাগিব আজি বেলেগ বাহিৰৰ পৰা মানুহ আহি কোনো গম নাপায় যে আমুক গাঁৱত যে দুখীয়া মানুহ এজন আছে বুলি হয় নাই কলিতা দা ওচৰৰ মানুহবিলাকে দেখাই দিব লাগিব আৰু তেওঁলোকক আমি সমানে লৈ যাব লাগিব আজি ভাল ভাল ব্যক্তিসকলে কৈছে যে সমাজৰ যিজন মানে দুখীয়া মানুহ তেখেতক ভালকৈ অনাটোহে মানে এখন সমাজ উন্নত হ'ব সেই তেনেকুৱা কথা কিছুমান থাকে বাকী এতিয়া আমি আহি পাইছোঁহি আৰু বেছি সময় নাই মানুহ ঘৰত দেখাই থাকিম আপোনালোকে ভিডিঅ' চাই থাকিব 2-3টা বজালৈকে পঠিওৱা 2-3টা বজালৈকে পঠিয়াই টিকেটটো বিচাৰিলে মানুহে গম পাব এনেকুৱা পানী এটা আছে বুলি এই ওখ জেগাটো হা আগত এইটো আছিলে এইটো আছিলে এইফালে সোমাই যাব নি ন ভাই দিয়া ফালে নহ'লে গাড়ীবোৰ এৰি থ'ব পাৰে নহয় চৰকাৰী ঘৰ এটা পালে দ মাটি এখন আছে এতিয়া আমি আহি পাইছোঁহি মানুহ ঘৰ এচি মোকো দিগদাৰ কৰে এইফালে একদম ধুনীয়া পৰিৱেশ দেখিছেনে গোটেই মানে জাজিমুখৰ এইফালে গোটেই একদম গাঁৱলীয়া একদম পৰিৱেশ একদম সুন্দৰ মানে নিভাঁজ এখন গাঁও এইফালে দেখিছে ভঁৰাল আজিকালি ভঁৰাল চাল নাইকিয়া হৈ গ'ল
এপ্লাই কৰিলা অনলাইন এপ্লাই হে ন মানে ক'ত জেবি কাৰণে গৈছে নে ক'ত চিকিবি কমাৰ্চ আছিলে নে আছিলে এই কি গাঁও হেৰি ৰুমাল লগাইছে নেকি অঁ তুমি খালি এইটো ভিডিঅ' লাষ্টৰ ভিডিঅ'টো মোক পঠাবা অঁ মই কৈ দিম তুমি হেৰি কৰা আজিৰ পৰা 2 বছৰৰ আগতে এই বিপ্লৱে 87% পাই মেট্ৰিক পাছ কৰিছিলে তেতিয়াও আমি খবৰ ল'বলৈ আহিছিলোঁ এইবাৰ তেওঁ সেই ধাৰা অক্ষুণ্ণ ৰাখি 88% পাই ক্লাছ 12 কমপ্লিট কৰিছে গতিকে তেওঁক আমি শুভেচ্ছা জনাব আহিলোঁ আৰু কিবা কিবি পাৰিলে আমি ভাবিছোঁ সহায় কৰিম আৰু তাক আগবাঢ়ি যোৱাত আপোনালোকে যদি কিবা সহায় কৰে আমি ডিটেইলছটো দিম আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আমি আপোনালোকে সহায় কৰিব পাৰিব তাক তোমাৰ মেট্ৰিকৰ কিমান আছিলে পাৰ্চেণ্টেজটো মোৰ মেট্ৰিকত 87.33% আছিল 87.33 আৰু এতিয়া 88%। এতিয়া 88% আৰু এডমিশ্যনটো মানে হেৰিয়াত তোমাৰ চিকেবি কলেজত চিকিবিতে ভাবিছোঁ চিকেবিতে তেওঁ ভাবিছে আৰু দেখিছে আৰু একেবাৰে দুখীয়া ঘৰ পৰিয়াল আপোনালোকক সহায় সাৰথি কৰিব আমি বেংকৰ একাউণ্ট নাম্বাৰ দি দিম আৰু যাতে ল'ৰাজনে ভৱিষ্যতে মানে ভাল আৰু কিবা ইয়াতকৈ ভাল পদক্ষেপ কৰি দেখাব পাৰে তাৰ কাৰণে আমি ৰাইজৰ পৰা সহায় বিচাৰিছোঁ আৰু তেওঁ যাতে ভৱিষ্যত উজ্জ্বল হয় তাকে আমি কামনা কৰিছোঁ আৰু আমিতো তেওঁৰ লগত আছোৱেই গতিকে আপোনালোকেও পাৰে যদি সহায় সহযোগ কৰক আমি যিমান পাৰোঁ আমাৰ মানে কি আমাৰ এন জি অ'ৰ মানে কি হৈছে আমাৰ কোনো আমাৰ চৰকাৰৰ ফালৰ পৰা একো আমাৰ ফাণ্ড নাহে আমি নিৰ্দিষ্ট আমি 10জন 12জনমান লোক আছোঁ নিজৰ পকেটৰ ধন খৰচ কৰি আমি মানে এনেকৈ মানুহক আমি সদায় সহায় কৰি আছোঁ আগলৈও কৰি থাকিম আৰু আপোনালোকেও সহায় কৰক আৰু কাৰণ ৰাইজে নখ জোকাৰিলে নবই কাৰণ 2-4জন মানুহে আমি এনেকৈ গোটেই সমাজখন আমি সংস্কাৰ কৰিব নোৱাৰোঁ তো আপোনালোকে সহায় সাৰথি কৰিব আৰু বিশেষকৈ আমাৰ ভাইটিজনে বৰ ধুনীয়া ঢোল বজায় আমাক আজি ঢোল বজাই শুনাব লাগিব ঢোলটো অনা যোৱা ঢোল যিহেতু এতিয়া মোৰ হাতত নাই গান এটাকে গাই শুনাইছোঁ অঁ ঠিক আছে এতিয়া বৰ্তমান মানে ঢোলটো ঘৰত নাইকিয়া আজি বিহু গান এটাকে আমাক শুনাব ৰ'বা গোৱা যি গোৱা মই বিহু বাদে বেলেগ এটা গীতেই গাবলৈ লৈছোঁ মোৰ মন তুলসীৰ তলতে জ্বলোৱাই গছি চাকি মোৰ মন তুলসীৰ তলতে জ্বলোৱাই গছি চাকি সদায় খনি দিবানে তুমি সদায় খনি দিবানে তুমি নিকাশিদয়ত থাপি নিকাশিদয়ত থাপি মোৰ মন তুলসীৰ তলতে জ্বলোৱাই গছি চাকি মোৰ মন তুলসীৰ তলতে জ্বলোৱাই গছি চাকি সপোন আমাৰ হক ৰঙীন সপোন আমাৰ হক ৰঙীন বহুত সুন্দৰ আৰু কণ্ঠ মানে এওঁ মানে চব ফালৰ পৰা মানে প্ৰকাশ কৰি থয় আমি গম পাই গ'লোঁ মানুহ একচুৱেলি সেইটোৱে পঢ়া শুনাও কৰিব লাগে আৰু আমাৰ যিখিনি আমাৰ সংগীত আমাৰ অসমীয়া সংগীত যিখিনি আমাৰ আছে সেইখিনি ধৰি ৰখাটো বহুত ডাঙৰ কথা আৰু ইমান ধুনীয়া কণ্ঠ ভৱিষ্যতে আৰু তুমি এনেকৈ গান গাই থাকিবা সেইটোৱে অধ্যয়নৰ লগতে সংগীতৰ চৰ্চা সকলো লাগে আজিকালি মানুহৰ সকলো মানে দৰকাৰ হয় ঠিক আছে